নমস্কাৰ, টাইমেটলৈ স্বাগতম। নাম তাহসিন মহম্মদ, বয়স মাত্ৰ 19। এটা গুৰুত্বপূৰ্ণ খবৰ, ভাৰতীয় মূলৰ ফুটবল খেলুৱৈ তাহসিন মহম্মদে ফিফাত স্থান লাভ কৰিছে। এইগৰাকী তাহসিন মহম্মদ 19 বছৰতে ফিফাত স্থান লাভ কৰিছে। তাৰ সমান্তৰালকৈ কাটাৰ ৰাষ্ট্ৰীয় দলত খেলিবলৈ সুবিধা পাইছে তাহসিন মহম্মদে। আৰু কাটাৰৰ হৈ প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে তাহসিন মহম্মদ। আৰু বৰ্তমান সময়ত তাহসিন মহম্মদক সকলোৱে প্ৰশংসা কৰিছে, কিয়নো ফিফাত এইবাৰ উজলিব ভাৰতীয় খেলুৱৈ। আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ। জনাই আছোঁ টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ, ফিফাত উজলিব ভাৰতীয় মূলৰ খেলুৱৈ। এটা গুৰুত্বপূৰ্ণ খবৰ, ফিফাত ভাৰতীয় মূলৰ খেলুৱৈ এইবাৰ উজলিব। 19 বছৰ বয়সতে ফিফাত স্থান লাভ তাহসিন মহম্মদৰ। কাটাৰ ৰাষ্ট্ৰীয় দলত ভাৰতীয় মূলৰ তাহসিন মহম্মদ কাটাৰ ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰিছে ভাৰতীয় মূলৰ ফুটবল খেলুৱৈ। কাটাৰৰ হৈ ফিফা বিশ্বকাপলৈ নিৰ্বাচিত ভাৰতীয় মূলৰ প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে তাহসিন। কাটাৰৰ ৰাজধানী দোহাত জন্মগ্ৰহণ কৰিছে এইগৰাকী উদীয়মান তাৰকাই। কেৰালাৰ কান্নুৰ জিলাৰ এক প্ৰব্ৰজনকাৰী পৰিয়ালৰ সন্তান তাহসিন মহম্মদ। কম বয়সতে বিখ্যাত ফুটবল ক্লাব আল দুহাইলৰ দৃষ্টি আকৰ্ষণ কৰিছিল তাহসিনে। আল দুহাইলৰ হৈ তেওঁ খেলিছে। ক্ৰীড়া প্ৰতিভাৰ বাবে তাহসিনক প্ৰদান কৰা হৈছিল কাটাৰৰ নাগৰিকত্ব। আৰু ভাৰতীয় মূলৰ এইগৰাকী খেলুৱৈক লৈ এতিয়া সকলোৱে গৌৰৱান্বিত হৈছে। ইয়াৰোপৰি অন্য তিনিগৰাকী ভাৰতীয় মূলৰ খেলুৱৈ স্থান লাভ কৰিছে ফিফাত। সপ্ৰীত সিং, চেমুৱেল মুথুস্বামী, নিচান ভেল্লুপিল্লাই স্থান লাভ কৰিছে আৰু তেওঁলোকে বিভিন্ন ৰাষ্ট্ৰৰ হৈ খেলিব। সপ্ৰীত সিঙে প্ৰতিনিধিত্ব কৰিব নিউজিলেণ্ডক। সপ্ৰীত সিঙে নিউজিলেণ্ডক প্ৰতিনিধিত্ব কৰিব। ইয়াৰ সমান্তৰালকৈ চেমুৱেল মুথুস্বামীয়ে DR কংগোৰ হৈ খেলিব। ইয়াৰোপৰি নিচান ভেল্লুপিল্লাই প্ৰতিনিধিত্ব কৰিব অষ্ট্ৰেলিয়াক। আটাইতকৈ ডাঙৰ খবৰ, মাত্ৰ 19 বছৰ বয়সতে ফিফাত স্থান লাভ কৰিছে এইগৰাকী তাহসিন মহম্মদ। মাত্ৰ 19 বছৰ বয়সতে নিজৰ প্ৰতিভাৰ বলত কাটাৰ ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰিছে। আৰু এইগৰাকী ভাৰতীয় মূলৰ খেলুৱৈক লৈ সকলো এতিয়া গৌৰৱান্বিত। ক্ৰীড়া প্ৰতিভাৰ কাৰণে তেওঁক কাটাৰৰ নাগৰিকত্বও দিয়া হৈছে, কিয়নো ভাৰতত দেখিবলৈ পোৱা গৈছে ফুটবলৰ জনপ্ৰিয়তা বৰ্তমান সময়তো বৃদ্ধি পোৱা নাই, যাৰ ফলত ফিফাত বৰ্তমান সময়তো ভাৰতৰ দল নাই। কিন্তু ভাৰতীয় যিসমূহ খেলুৱৈ আছে তেওঁলোকে নিজৰ প্ৰতিভাৰ বলত অন্য ৰাষ্ট্ৰৰ হৈ খেলিবলৈ সুবিধা পাইছে। আৰু ঠিক তেনেকৈ কাটাৰৰ হৈ তাহসিনে খেলিব ফিফা। 19 বছৰ বয়সতে ফিফাত স্থান লাভ কৰিছে এইগৰাকী তাহসিন মহম্মদে। তাহসিন মহম্মদক আপুনি শুভেচ্ছা জনাব পাৰে। এয়া এক ব্যতিক্ৰমী আৰু গৌৰৱোজ্জ্বল কাহিনী। কাটাৰৰ মৰুভূমিৰ পৰা বিশ্ব ফুটবলৰ আটাইতকৈ ডাঙৰ মঞ্চ ফিফা বিশ্বকাপলৈ ভাৰতীয় মূলৰ এজন যুৱকৰ সপোন পূৰণৰ যাত্ৰা। কেৰালাৰ কান্নুৰ জিলাৰ এক প্ৰব্ৰজনকাৰী পৰিয়ালৰ তেওঁ জন্মগ্ৰহণ কৰিছিল। কম বয়সতে বিখ্যাত ফুটবল ক্লাব আল দুহাইলৰ হৈ তেওঁ খেলিছে। আৰু সেই ক্লাবৰ পৰাই তেওঁ কাটাৰৰ ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰিছে। আৰু ফিফা বিশ্বকাপ যিহেতু আহি আছে, আৰু ফিফা বিশ্বকাপত কাটাৰৰ যি মূল একাদশ আছে তাত স্থান লাভ কৰিছে। প্লেয়িং স্কোৱাডত তেওঁ স্থান লাভ কৰিছে। গতিকে লক্ষণীয় হ'ব এইগৰাকী নতুন বা যুৱ প্ৰজন্মৰ খেলুৱৈক লৈ সকলো আশাবাদী। মাত্ৰ 19 বছৰ বয়সতে এক নতুন ইতিহাস ৰচনা কৰিছে এইগৰাকী তাহসিন মহম্মদে। তাহসিন মহম্মদক আপুনিও শুভেচ্ছা জনাব পাৰে, কমেণ্ট কৰি শুভেচ্ছা জনাওক, কিয়নো এক গুৰুত্বপূৰ্ণ খবৰ, মাত্ৰ 19 বছৰ বয়সতে ফিফাত স্থান লাভ কৰিছে কাটাৰৰ এইগৰাকী বা ভাৰতীয় মূলৰ এইগৰাকী তাহসিন মহম্মদে। আপুনিও কমেণ্ট কৰি শুভেচ্ছা জনাব পাৰে, কিয়নো আটাইতকৈ এটা ডাঙৰ খবৰ, গৌৰৱোজ্জ্বল খবৰ, মাত্ৰ 19 বছৰ বয়সতে ফিফাত স্থান লাভ কৰিছে তাহসিন মহম্মদে। বিশ্বত এইবাৰ তাহসিন মহম্মদ জিলিকি উঠিব। ভাৰতীয় মূলৰ খেলুৱৈ তাহসিন মহম্মদে ইতিহাস ৰচনা কৰিছে। মাত্ৰ 19 বছৰ বয়সতে ফিফাত স্থান লাভ কৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ, তাহসিন মহম্মদক লৈ আপুনিও শুভেচ্ছা জ্ঞাপন কৰিব পাৰে। কাটাৰ ৰাষ্ট্ৰীয় দলৰ হৈ তেওঁ প্ৰতিনিধিত্ব কৰিব ভাৰতীয় মূলৰ এইগৰাকী তাহসিন মহম্মদ, যাৰ প্ৰতিভা অনন্য। তেওঁৰ প্ৰতিভাৰ কাৰণেই বা খেলৰ যি প্ৰতিভা, সেই প্ৰতিভাৰ কাৰণে তেওঁক কাটাৰৰ নাগৰিকত্ব পৰ্যন্ত দিয়া হয় আৰু কাটাৰ ৰাষ্ট্ৰীয় দলত তেওঁক সিলেক্ট কৰা হয় বা নিৰ্বাচন কৰা হয়।
ফিফা বিশ্বকাপৰ টিম স্কোৱাডত তেওঁ স্থান লাভ কৰিছে আটাইতকৈ গৌৰৱ উজ্জ্বল সময় গৌৰৱৰ কথা প্ৰতিগৰাকী ভাৰতীয়ৰ কাৰণে কিয়নো এগৰাকী ভাৰতীয় মূলৰ খেলুৱৈ যাৰ বয়স হৈছে মাত্ৰ 19 বছৰ বয়সতে ফিফাৰ দৰে এক ডাঙৰ মঞ্চত তেওঁ খেলিবলৈ সুযোগ পাইছে গতিকে লক্ষণীয় হ'ব 48খন দেশৰ ভিতৰত জিলিকি উঠিব ভাৰতীয় মূলৰ খেলুৱৈ তাহসিন মহম্মদ 48খন দেশৰ ভিতৰত তেওঁ জিলিকি উঠিব নিশ্চয়কৈ সকলোৱে আশা প্ৰকাশ কৰিছে আৰু বৰ্তমান সময়ত তাহসিন মহম্মদক সকলোৱে শুভেচ্ছা জনাইছে গতিকে আপুনিও শুভেচ্ছা জ্ঞাপন কৰক এটা গুৰুত্বপূৰ্ণ খবৰ বাতৰিটো শ্বেয়াৰ কৰি দিয়ক ইতিবাচক খবৰ লৈ আহিছো পুৱাই এটা ইতিবাচক খবৰ যি খবৰে আপোনাকো উৎফুল্লিত কৰিব আপোনাকো গৌৰৱান্বিত কৰিব গৌৰৱত আপোনাৰো বুকু ফুলি উঠিব মাত্ৰ 19 বছৰ বয়সতে স্থান লাভ কৰিছে ফিফাত তাহসিন মহম্মদ যি বয়সত বহু যুৱকে নিজৰ কেৰিয়াৰত চিন্তাত থাকে কি কৰিব কি নকৰিব কিন্তু এই গৰাকী তাহসিন মহম্মদে নিজৰ প্ৰতিভাৰ কাৰণেই এক ডাঙৰ মঞ্চ লাভ কৰিছে যি মঞ্চ কেতিয়াও হয়তো সহজে কোনেও লাভ কৰা নাই এই গৰাকী তাহসিন মহম্মদেও বহু সংগ্ৰামৰ অন্তত এই স্থান লাভ কৰিছে কিন্তু মাত্ৰ 19 বছৰ বয়সতে যি স্থান লাভ পাইছে সেই স্থান কিন্তু অন্য কোনেও পোৱা নাই মাত্ৰ 19 বছৰ বয়সতে ফিফাত স্থান লাভ কৰিলে এই গৰাকী তাহসিন মহম্মদক আপুনি শুভেচ্ছা জ্ঞাপন কৰক কেৰালাৰ কান্নুৰ জিলাত তেওঁৰ জন্মগ্ৰহণ হৈছে তেওঁৰ পিতৃ মাতৃ ভাৰতৰ হয় কৰ্মসূত্ৰে তেওঁ কাটাৰত থাকিছিলে আৰু তেওঁৰ প্ৰতিভাৰ কাৰণেই তেওঁ কাটাৰৰ নাগৰিকত্ব পৰ্যন্ত দিয়া হয় আৰু কাটাৰৰ আটাইতকৈ জনপ্ৰিয় ক্লাব আল দুহাইলৰ হৈ তেওঁ খেলিছে আৰু তাৰ পৰাই তেওঁ কাটাৰ ৰাষ্ট্ৰীয় ফুটবল দলত স্থান লাভ কৰি ফিফাত নিজৰ নাম জিলিকাবলৈ সক্ষম হৈছে গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ বাতৰিটো শ্বেয়াৰ কৰি দিয়ক সকলোৰে মাজত বিলাই দিয়ক এটা ইতিবাচক খবৰ যি খবৰে আপোনাৰো বুকু ফুলাই দিব গদগদকৈ আপোনাৰো বুকু ফুলি আহিব প্ৰশংসাৰ উপচাই দিয়ক এই গৰাকী তাহসিন মহম্মদক মৰুভূমিৰ পৰা তেওঁ ফিফাৰ মঞ্চ পাইছে ফিফা বিশ্বকাপ 48খন দেশৰ ভিতৰত ভাৰতীয় মূলৰ খেলুৱৈ তাহসিন মহম্মদ উজলি উঠিব মাত্ৰ 19 বছৰ বয়সত বহুতে নিজৰ কেৰিয়াৰ চইচ নকৰে নিজৰ প্ৰফেশ্যনেল যি কেৰিয়াৰ সেয়া চিনাক্ত নকৰে কিন্তু এই গৰাকী যুৱকে নিজৰ সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল আৰু সেই আপ্ৰাণ চেষ্টাৰ ফলতেই এই স্থান লাভ কৰিছে তাহসিন মহম্মদে যি তাহসিন মহম্মদে কেতিয়াও কল্পনা কৰা নাছিল পিতৃ মাতৃয়ে কেতিয়াও কল্পনা কৰা নাছিল ফিফাৰ দৰে এখন ডাঙৰ মঞ্চত তেওঁলোকৰ পুত্ৰৰ নাম উজলিব বা পুত্ৰৰ নাম দেখিবলৈ পাব যেতিয়া কাটাৰ ৰাষ্ট্ৰীয় দলত বা কাটাৰ ফুটবল দলৰ ফালৰ পৰা প্লেইং স্কোৱাড ঘোষণা কৰা হয় সেই প্লেইং স্কোৱাডত তেওঁৰ নাম দেখি পিতৃ মাতৃ আবেগিক হৈ পৰে চকুলোটুকে তাৰ সমান্তৰালকৈ তাহসিন মহম্মদো আবেগিক হৈ পৰে কিয়নো এক অকল্পনিক যি কেতিয়াও ভবা নাছিল যে ফিফাৰ দৰে এক ডাঙৰ মঞ্চত স্থান লাভ কৰিব কিন্তু সাধনা আৰু কষ্টৰ বলত আৰু আত্মবিশ্বাসৰ বলত এই গৰাকী তাহসিন মহম্মদে বহুতে কৰিব নোৱাৰা কাম কৰি দেখুৱাইছে আৰু এই গৰাকী তাহসিন মহম্মদক আপুনিও কমেন্ট কৰক এটা ইতিবাচক খবৰ যি খবৰৰ ফলত আপুনিও হয়তো অলপমান প্ৰশংসাৰ উপচাই পেলাব আপুনিও গৌৰৱ অনুভৱ কৰিব যি বয়সত সকলোৱে বহুতে পঢ়ি থাকে বিভিন্ন কৰ্মক্ষেত্ৰত নিয়োজিত হৈ থাকে নিজৰ কেৰিয়াৰ চইচ কৰিব নোৱাৰে কিন্তু এই গৰাকী তাহসিন মহম্মদে মাত্ৰ 19 বছৰ বয়সতে ফিফা মঞ্চত বা ফিফাৰ মঞ্চত নিজৰ নাম উজলাইছে কল্পনা কৰক 48খন দেশৰ ভিতৰত ভাৰতীয় মূলৰ খেলুৱৈ হৈ তেওঁ নিজৰ নাম উজলাইছে যি ফিফাত ভাৰতৰ দলেও বৰ্তমান স্থান লাভ কৰা নাই ভাৰতীয় দলে ফিফাত বৰ্তমান পৰ্যন্ত কিন্তু স্থান লাভ কৰা নাই কিন্তু নিজৰ প্ৰতিভা আৰু কষ্টৰ বলত ফিফাত তেওঁ খেলিবলৈ সুবিধা পাইছে বৰ্তমান সময়লৈকে ভাৰতীয় টিম কিন্তু বা ভাৰতৰ ফুটবল টিমে ফিফাত স্থান লাভ কৰা নাই কিন্তু ভাৰতীয় মূলৰ এই গৰাকী তাহসিন মহম্মদে নিজৰ নাম উজলাইছে মাত্ৰ 19 বছৰ বয়সত গতিকে বাতৰিটো শ্বেয়াৰ কৰক কমেন্ট কৰক এটা ইতিবাচক খবৰ লৈ আহিলো পুৱাই
কিয়নো এই খবৰে নিশ্চয়কৈ সকলোকে গৌৰৱ অনুভৱ কৰাব, ভাৰতীয় হিচাপে গৌৰৱ অনুভৱ কৰাব, কিয়নো তাহছিন মহম্মদে কৰিব নোৱাৰা কাম সকলোৱে কৰিছে। সকলোৱে কৈছে যে ভাৰতৰ এইগৰাকী খেলুৱৈক সকলোৱে প্ৰশংসা কৰিছে। ভাৰতত প্ৰতিভা আছে, ভাৰতত কিন্তু বহু ক্ষেত্ৰত সেই প্ৰতিভা প্ৰকাশ কৰিবলৈ মঞ্চ নাই।